পশ্চিম বিলাসীপাৰাৰ গৌৰাং আৰু টিপকাই সংযোগী নদীত ভয়ংকৰ খহনীয়া। পানবাৰী গাঁও পঞ্চায়তৰ কাউনবাৰী কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ মাটি ভেটি আৰু বিঘাই বিঘাই কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। যোৱা কেইদিনমানৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি হোৱাত কাউনবাৰীৰ নৈপৰীয়া অঞ্চলৰ ৰাইজে গৰাখহনীয়া কবলত পৰাৰ বাবে দিশহাৰা হৈছে এতিয়া গাঁৱৰ ৰাইজ। জানিব পৰা মতে মছজিদৰ লগতে কেইবাখনো গাঁৱলৈ ভাবুকি নামি আহিছে। প্ৰতিদিনে খহিছে চপৰা চপৰে নৈৰ গৰা। নিৰ্বিকাৰ ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগ নদীখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বৰ্তমান পৰ্যন্ত বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ। শীঘ্ৰেই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগক আহ্বান জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে। বিগত সময়ছোৱাত 15 বছৰে আজমলে কোনো সমাধান নকৰাৰ ফলতে ৰকিবুল হুছেইনক নিৰ্বাচিত কৰিছে ৰাইজে। সেই সাংসদগৰাকীক কেতিয়ালৈ উক্ত স্থান পৰিভ্ৰমণ কৰি অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে নৈপৰীয়া ভুক্তভোগী ৰাইজে। আমার কথা হল এটাই, কথা বেশি নাই। আমার এই গৰাখহনীতে ভাঙি আছে। ভাঙার পিছত ইমান আমরা কষ্ট করিছোঁ, মানে সরকারে ভোট দিছোঁ, আমার কোনো কাম করা নাই। তার কারণে আমি আমার বদরুদ্দি সাহেবক ভোট দিছিলোঁ, তার কারণে তাক বিদায় দিছোঁ। আমি আকৌবার রবিকুলক ভোট দিছোঁ আমার এই গৰাখহনীখন রোধ কৰিবৰ কাৰণে। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাছে একটা দাবী, আমাৰ এই গাঁওখন পুৰাণী গাঁও, ব্ৰিটিছৰ আগৰ গাঁও, সেই গাঁওখন ভাঙি গৈছে, একো কাম কৰা নাই। তাতে মছজিদ আছে, এটা স্কুল আছে, তারপরে পড়ার ছাত্র ছাত্রী স্কুল কলেজে যোৱা সেই রাস্তাখন ভাঙি গৈছে। ভোট না দিলে ভোট দিল না।